একেবাৰে বেয়া আছিল। মই পথাৰলৈও যাওঁ, তাতো বওঁ। বাপেকে পাণ তামোল দোকান দিয়ে, দেউতাকৰ কিবা অসুবিধা হ'লে সিও দোকান যায়, আহি আকৌ পঢ়ে। সেইমতে কল্যাণপুৰত পঢ়িলে, তাৰপিছত দীপৰা স্কুলত পঢ়িলে। দীপৰা স্কুলৰ ছাৰসকলেও হৰলিক্স মানে কিতাপ বহি কলমৰ পৰা ধৰি সম্পূৰ্ণ যোগাৰ দিছিলে। আমাৰ মানে সি ইমানটো যোগাৰ দিবলৈও মানে সক্ষম নাছিলে তেতিয়া, সৰুটোতো সৰুৱে হৈ আছিলে তেতিয়া। আৰু লগত আমাৰ দাদা আছেই, মোমায়েক। ভবা নাছিলোঁ, এতিয়া ঈশ্বৰে দিছে ৰাইজৰ আশীৰ্বাদ। ৰাইজৰ আশীৰ্বাদ নহ'লেতো একো কাম নিশিজে। 1:30মান বজাত সি ফোন কৰিছে। হয়, সি মোক কালি কৈছিলে মা শুকুৰবাৰে ৰিজাল্ট দিব বুলি। তাৰপৰা কালিতো ৰাতিটো মোৰ টোপনি অহা নাই, মানে নানা ৰকমৰ চিন্তা আহি আছিলে আৰু কি হ'ব কি নাই। তাৰপিছত ৰাতিপুৱা ভাবিছিলোঁ কাইলৈ কণা শুকুৰবাৰটোতে ৰিজাল্ট দিব, আজিয়ে দি দিয়া হ'লে ৰিজাল্টটো, এনেকৈ মনতে ভাবি আছিলোঁ। তাৰপৰা ওচৰৰ বোৱাৰীকেইজনীক ক'লোঁ আমাৰ ইয়াৰ কালি ৰিজাল্ট দিব, মোৰ কালি এনেকুৱা লওঁ, আপুনি এনেকৈ থাকিলে কেনেকৈ হ'ব বুলি ক'লে। তাৰপৰা সি ভাত বনাই মেলি দেউতাকক ভাত খাব দিছোঁ, তেতিয়া সি ফোন কৰি কৈছে যে মা ৰিজাল্ট দিলে, ৰিজাল্ট ভাল। হয়, ৰূপু মোৰ ল'ৰা, কিন্তু তাক পঢ়াওঁতে মোৰ বিশেষখিনি বহুতখিনি কষ্ট হৈছিলে। তামোল পাণ পাৰি, তামোল পাণ বেচি তেনেকৈ ঘৰখন চলাইছিলোঁ। তাৰপৰা কেতিয়াবা মই যাব নোৱাৰিলে তাকো পঠিয়াওঁ। তাৰপৰা তেনেকৈ গৈ গৈ এতিয়া ইমানখিনি পালেগৈ, এতিয়া নথৈ আনন্দ পাইছোঁ মই। আপুনি কেতিয়া গম পালে মানে তাৰ ৰিজাল্টৰ খবৰটো? মই এতিয়া দোকানৰ পৰা আহি খবৰ পাইছোঁ। খবৰ পাইছে? হয়। তেতিয়া কেনেকুৱা লাগিছে? খবৰটো পোৱাৰ লগে লগে কেনেকুৱা লাগিছে? অতি আনন্দ লাগিছে। সেইটোকেই বিচাৰিছিলোঁ আমি, সেইটোকে পালোঁ। দীপৰা হাইস্কুলৰ পৰা, চৰকাৰী এখন স্কুল, অপ্ৰাদেশিকৃত এখন স্কুলৰ পৰা তেওঁ যেতিয়া ডিষ্টিংশ্যন পায়, আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিলে। মোৰ লগতে সমগ্ৰ দীপৰাবাসী গৌৰৱান্বিত হৈছিলে। আৰু আপোনালোকক আমি আমন্ত্ৰণ জনাইছিলোঁ, আপোনালোকে তাক উৎসাহ আৰু প্ৰেৰণা যোগাই আগবঢ়াই নিছিলে। আৰু সেয়ে তাৰ জয়যাত্ৰা আপোনালোকৰ জৰিয়তে আৰম্ভ হৈছিলে। আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত, মাক দেউতাকৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত আৰু তাৰ মেধা শক্তিৰ বলত আজি সি ACS হৈছে আৰু 14 নম্বৰ স্থানত সি উত্তীৰ্ণ হৈ উজ্বলিছে। আমি এটাই আশা ৰাখিছোঁ যে দক্ষ প্ৰশাসনিক বিষয়া হিচাপে তাৰ সৎ কৰ্ম সমাজৰ বাবে সি উৎসৰ্গিত কৰক। সি আমাৰ সকলোৰে গৌৰৱ হৈ থাকক। তাক লৈ বহু আশা কৰিছে অঞ্চলবাসীয়ে, গতিকে অঞ্চলবাসীৰ সম্পূৰ্ণ আশা যাতে সি ফলৱৰ্তী কৰে, মই মোমায়েক হিচাপে সেই আশাই কৰিছোঁ আজি আপোনাৰ সন্মুখত। ৰূপু বৰাক মই 8মান শ্ৰেণীত এইখন ঘৰৰ পৰা আমাৰ বিদ্যালয়লৈ বুটলি লৈ গৈছিলোঁ। যিহেতু ৰূপু বৰা বোকাত ফুলা এপাহ পদুম ফুল আছিলে, তাক বিশেষকৈ ক্লাছৰুমত এক অনন্য ছাত্ৰ হিচাপে সি পৰিগণিত হৈছিলে। আমাৰ আটাইকেইগৰাকী শিক্ষকৰ সি মধ্যমনীয়া হৈ পৰিছিলে, যে তাক যি ধৰণে আমি শিকাওঁ, আমি নিজে পঢ়িব লগা হৈছিলে যে তাক পঢ়াবৰ কাৰণে। সি সঁচাকৈ মেধাসম্পন্ন এজন ছাত্ৰ আছিলে, যাৰ এটা প্ৰমাণ আজিৰ এই ৰিজাল্টে কৰিছে যে এবাৰতেই স্নাতকোত্তৰ নোহোৱাকৈ কেৱল গ্ৰেজুৱেট হৈয়ে যে মানে ACS বিষয়া হ'ব পাৰে, তাৰ মানে ৰূপু বৰা এজন জ্বলন্ত মানে সাক্ষী যে ৰূপু বৰাই স্নাতক হৈয়ে ACSৰ দৰে 14 নম্বৰ স্থানত দখল কৰাৰ কাৰণে মই এই সুযোগতে অসমবাসীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ, যাতে এনেকুৱা এটা সৰু পৰ্যায়ৰ পৰা দৈনিক মানে কাম নকৰিলে খাব নোহোৱা এটা অৱস্থাৰ পৰা যে ল'ৰা এজনেও যে ACS পাব পাৰে, সেইটো অসমৰ কাৰণে এটা আদৰ্শ বুলি মই চিহ্নিত কৰিছোঁ। ধন্যবাদ।